অসমত বড়ো ভাষা হ'ব সহযোগী ভাষা বিধানসভাত বিধেয়ক গৃহীত বিটিআৰ চুক্তি অনুসৰি বড়ো ভাষা এতিয়াৰ পৰা ৰাজ্যৰ সহযোগী ভাষা হিচাপে স্বীকৃতি লাভৰ দিশত আগুৱাই গ'ল বড়ো ভাষাক সহযোগী ভাষা হিচাপে বলবৎ কৰা সন্দৰ্ভত বুধবাৰে সদনত বিধেয়কখন উত্থাপন কৰে বিটিআৰ চুক্তিখনৰ ক্লজ 6.2 মতে যিখন আমাৰ চুক্তি স্বাক্ষৰিত হৈছিল আন্দোলনকাৰীসকল আৰু ভাৰত চৰকাৰ অসম চৰকাৰৰ মাজত 29/1/2020 তাৰে 6.2 ক্লজত আছিল যে এছ'চিয়েট লেংগুৱেজ হিচাপে বড়ো লেংগুৱেজটোক দিব লাগে বিধেয়কখন উত্থাপন কৰাৰ পাছতে সৰব হৈ উঠে কংগ্ৰেছ বিধায়ক কমলাক্ষ পুৰকায়স্থ বিধায়ক পুৰকায়স্থৰ দাবী বঙালী ভাষাকো স্বীকৃতি দিয়ক সহযোগী ভাষা হিচাপে যে বাংলাকে জানে সহযোগী ভাষা হিসাবে কারণ বিকজ অফ দ্যাট বর্তমান সময় আমরা দেখতে পাচ্ছি যে বর্তমান সরকারের বাঙালিদের প্রতি অনেক বিশেষ করে সহযোগিতা বিভিন্ন সময় বিভিন্ন স্টেটমেন্ট দেখা যায় তো যেহেতু দেখা যায় আমাদের কথা হচ্ছে কি যেহেতু আপনারা বড়কে দিয়েছেন আপনারা বাংলাকেও বেঙ্গলিদেরকেও সহযোগী ভাষা হিসাবে দেন যাতে একটা সুস্থ এবং সুন্দর বাতাবরণ সৃষ্টি হয় আমরা চাই এই সংবিধানকে অক্ষুণ্ণ রাখা আমরা চাই একটা সুস্থ পরিবেশ আমরা চাই সবাইকে নিয়ে যাতে সুস্থ এবং সুন্দর পরিবেশের মাধ্যমে যাতে আমরা বাস করতে চাই সেটাই আমার দাবি বিৰোধী বিধায়কগৰাকীৰ দাবীক যুক্তিৰে খণ্ডন কৰিলে সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে যে আমাৰ মাতৃভাষাৰ প্ৰতি সকলোৰে সন্মান চবৰে থাকিব কমলাক্ষ পুৰকায়স্থই কৈছে যে আমাৰ কথাটো হ'ল যে এইটো চুক্তিৰ আধাৰতহে হৈছে আজি 90 লক্ষ মানুহ আছে ইয়াত আমি জানিছোঁ কিন্তু বৰাকৰ 3খন জিলাতে তো বঙালী ভাষাটো অফিচিয়েল লেংগুৱেজ হিচাপে আছে মাধ্যম হিচাপে আছে সেইটোতো কোনো অসুবিধা হোৱা নাই গতিকে আমাৰ কথাটো হ'ল যে ইয়াতে 90 লাখ আছে বা 18 লাখ বড়ো আছে বড়ো ভাষাটো এছ'চিয়েট কি হ'ব বড়ো ভাষাটো চুক্তিৰ মাধ্যমতে এছ'চিয়েট লেংগুৱেজ হিচাপে আহিছে এইটো চৰকাৰে নিজাববীয়াকৈ বড়ো ভাষাটো অনা নাই আনহাতে বিৰোধী বিধায়কগৰাকীৰ দাবীক খণ্ডন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কংগ্ৰেছ চৰকাৰৰ দিনতে 1985তে লোৱা ডিচিশ্যন ডিউৰিং দ্য টাইম অফ লেট হিতেশ্বৰ শইকীয়া that was restricted to only Bodo inhabited areas আৰু subsequently government of Assam এখন notify কৰি ওদালগুৰি আৰু কোকৰাঝাৰ কৰি restrict কৰিছিল by this amendment we are withdrawing the restriction আৰু restriction টোহে withdraw কৰা হৈছে নতুন কিবা এটা কৰা কথা হোৱা নাই বিধেয়কখন সন্দৰ্ভত AIDFৰ বিধায়ক আমিনুল ইছলামৰো মন্তব্য প্ৰকাশ লগতে বড়ো ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত সৃষ্টি হ'ব পৰা অন্তৰাৰ কথা অনুকিয়াই চৰকাৰলৈ আহ্বান য'ত অফিচিয়েলি বড়ো ভাষাটো ইউজ হ'ব বা ক'ৰবাত বাংলাও যদি ইউজ হয় এছ'চিয়েট লেংগুৱেজ হিচাপে গতিকে বুজি নোপোৱা মানুহ থাকিব গতিকে অসমীয়াটোক লিংক লেংগুৱেজ বুলি মানে অফিচিয়েল লেংগুৱেজ প্লাছ লিংক লেংগুৱেজ যাতে সেইখিনি বুজি এইটো মানে এড কৰি দিলে ভাল হয় তেতিয়া হেৰিটো নাহিব উল্লেখ্য যে অৱশেষত সদনত গৃহীত হয় বিধেয়কখন আইনত পৰিণত হ'লেই অসমত সহযোগী ভাষাৰ স্বীকৃতি লাভ কৰিব বড়ো ভাষাই অৱশ্যে ৰাজ্যত বড়ো ভাষাক সহযোগী ভাষা হিচাপে বলবৎ কৰাৰ বিধেয়কখন সন্দৰ্ভত অইন জনগোষ্ঠীসমূহে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব সেয়া হ'ব লক্ষণীয় ৰমেন কলিতা ৰিপৰ্ট প্ৰাগ নিউজ